ভগবান কিয় সমস্ত জগতসমূহৰি ফুটি আছে নাৰায়ণ গোটেই অনন্তমুখী ব্ৰহ্মাণ্ড উদৰ হৈ যোগনিদ্ৰা আছে একো নাই কিহত কয় কোনো নাই একো নাই কেৱল তেওঁ আছে আর কেউ এটা আমরা কি জানে যে মই অকলে দেখি ভাল নালাগে গতিকে কি কৰো মই জানো তার কারণে কি করলে মায়া কটাক্ষ করলে মাত্র কেরাইতে সরল মায়া কি করলে এই অনন্ত কোটি ব্রহ্মাণ্ড রচনা করার জন্য এটা কি করে ভগবানের দিগঙ্কে প্রবেশিলা গাঁৱে গাঁৱে সহজকে আমি বুঝার চেষ্টা করব এই রাগ তত্ত্বটো কিনো রাগ ভগবানে কি করিলে জীব অংশে প্রবেশিলা গাঁৱে গাঁৱে প্রত্যেকের শরীরতে আত্মা আত্মা আর পরমাত্মা যেনেকে ব্রহ্ম পরম ব্রহ্ম জীব জীবেশ্বর এইবিলাক এটা কথা চিন্তা কৰ আমাৰ মাজত কিবা লাগিব এনে মই কিবা কিবি কৰি গ'লেতো নহ'ব ইয়াত কি ধুনীয়া লাইট দিছে মাইকটো চলি আছে কাৰোবাৰ ঘৰত ফ্ৰিজ ফেন চব চলি চলাই দিয়ে বিদ্যুতে বিদ্যুৎ যিটো বস্তু আমি দেখা নাপাওঁ তাৰ লগত আছে মোৰ গাত লাগিলে মই গম পাওঁ কিন্তু বিদ্যুৎ দেখা পাই দেখা পায় কোনেও দেখা নাপায় বিদ্যুতৰ প্ৰকাশটো কেতিয়া হয় যেতিয়া বাল্বটোত লগাই দিয়া হয় ঠিক তেনেকে আমি প্ৰত্যেক একোটা একোটা বাল্বৰ নিচিনা বা ফেনৰ যি চৈতন্য শক্তি আত্মা ইয়াত দিছে আৰু দিয়াৰ লগে লগে আমি কিন্তু কি মন আৰু বুদ্ধিয়ে লগ লাগি ভাবিলে যে আমি মই টংকেশ্বৰ বাবাদেৱ মই ফণীন্দ্ৰ তালুকদাৰদেৱ এখেতে কোনোবা এজন আমি প্ৰত্যেকে ভাবিলো মই তাৰ কাৰণে ৰাগ নহয় যিয়ে এই শৰীৰটোক মই আৰু মোৰ কৰি আছে তাৰ কাৰণে আজিৰ ৰাগৰ তাৎপৰ্যটো নহয় কিন্তু এই জগতত এই অনুষ্ঠানটোই এই উৎসৱটোই এনেকুৱা এটা কাৰ্য কৰিছে যিটো আন উৎসৱে আমাৰ কৰিব নোৱাৰে এইটো হ'ল কি মিলাপটো ইয়াত ধৰ্ম সম্প্ৰদায় জাতি বৰ্ণ নিৰ্বিশেষে কিছুমান সম্প্ৰদায়ত মূৰ্তি পূজা বা মূৰ্তি চোৱাটো উচিত নহয় তেওঁলোকৰ কিন্তু আপোনালোকে হাউলিত যাওক তাক কেনেকৈ সম্প্ৰদায় চাব নোৱাৰে পাৰে এই উৎসৱটোৱে কি কৰিছে আমাৰ মাজত এটা সম্প্ৰীতিৰ যি ৰোল সেই ৰোলটো কৰিছে কিন্তু এই মহোৎসৱলৈ ৰূপান্তৰিত কেতিয়া হ'ব বোলে মহোৎসৱলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা নাই কি সম্ভাৱনা যে ই উৎসৱতে থাকিব কিয় বোলে আমি 99.99% মানুহ ভোগী আমাক কি ভাল পাওঁ আমি ভাল পাওঁ ভোগ আৰু এই ভোগক লৈয়ে আমাৰ গোটেই জীৱনটো ৰাতিপুৱা উঠাৰ পৰা ৰাতি খোৱালৈকে আমি মাত্ৰ ভোগত লিপ্ত কেৱল ভোগ কৰিব লাগে কেৱল ধন উপাৰ্জন কৰিব লাগে ভাগৱতত কৈছে এই দিন ভৰে আমাৰ কুটুম্বৰ চিন্তা কৰে নিদ্ৰাত্ৰী আলাপেৰা ৰাতিপুৱা ভাগৱত পাঠত আহিব নিমন্ত্ৰণ দিছে যেনে দীপক ব্ৰহ্মণী আহিব অনিল কাটি আহিব ঋজু পাঠক আহিব তেওঁলোকৰ পৰা যদি ভাগৱত শুনে এই তত্ত্বৰ কথাখিনি বুজি পাব যদি ৰাস মহোৎসৱৰ কৰে আৰু ৰাস শব্দটো আহিল ক'ৰ পৰা ৰস ভগৱানৰ এটা স্বৰূপ হৈছে কি ৰস ৰস বৈ ভগৱান কেনে ৰস স্বৰূপ ভগৱান কেনে ৰস স্বৰূপ যদি ৰস স্বৰূপ ভগৱান কেনে বোলে কৃপাময়ত কৈছ তাৰ ভিতৰত
ময়াত প্ৰত্যয় স্বৰূপৰ বুজায় যিয়ে কৃপা কৰে ঠিক তেনেকে উপনিষদত কৈছে ৰসো বৈষ্ণৱ গতিকে ভগৱান কেনেকৈ ৰস স্বৰূপ যদি ভগৱান ৰস স্বৰূপ তেনেহ'লে আমি ভগৱানক দেখিবলৈ পাম